সকলো সদৌতি ৰাইজলৈ সেৱা আৰু প্ৰণাম জনাইছো। আপোনালোকৰ উপস্থিতিয়ে আমাৰ গোটেই পৰিয়ালটোক ইমান সাহস দিছে মই ভাষাৰে বুজাব নোৱাৰিম। মোৰ মানুহজন কায়িকভাৱে যদিও আঁতৰি গৈছে, তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব। তেখেতৰ গীতেৰে সুৰেৰে আমাৰ মাজত সদায় জীয়াই থাকিব। অসমীয়া জাতিটো থাকে মানে ৰাজীৱ সতীয়াও জীয়াই থাকিব, এয়া মোৰ বিশ্বাস আৰু আশা। 12 তাৰিখৰ পৰা 12 জানুৱাৰী দিনাখনৰ পৰা আজি এই পৰ্যন্ত এই সময়লৈকে আমাক বিভিন্ন ধৰণেৰে বিভিন্নজনে সহায় সহযোগিতা আগবঢ়াই আহিছে। তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ আমাৰ কাম্য। ৰাজীৱ দাই, মই তেখেতক ৰাজীৱ দা বুলিয়ে মাতিছিলো, সম্বোধন কৰিছিলো। ৰাজীৱ দাই মোক তেখেতৰ হৈ ল'ৰা এটা দি থৈ গৈছে। ল'ৰাটোকো মই জাতিটোৰ কাৰণে আগবঢ়াই দিম। আৰু এইখিনি কৰোঁতে আপোনালোকৰ সাহস আৰু অনুপ্ৰেৰণা, আপোনালোকৰ পৰামৰ্শৰ দৰকাৰ হ'ব। আপোনালোকে বিপদালি নকৰাকৈ মোৰ মানুহজনক ইমান মৰম কৰিছে, মোৰ অনুভৱ কেনেকুৱা মই ভাষাৰে বুজাব নোৱাৰো। আৰু বিভিন্নজনে অপূৰ্বজ্যোতি মহল, লক্ষ্যজিৎ বৰুৱা, তাহাঁতি এটা নিশাৰ ভিতৰতে তেখেতলৈ এটি গীত আগবঢ়াইছিলে। 13 নে 14 তাৰিখে ৰিলিজ কৰিছিলে, মই সঠিক পাহৰিছো। তাৰপিছতে আমাৰ লোহিত গগৈদেৱ, অসমৰ কণ্ঠশিল্পী, এজন বিশিষ্ট শিল্পী লোহিত গগৈদেৱেও এটি গীতেৰে ৰাজীৱ দাক মৰম যাচিছে। বিশ্বজিৎ খাটোৱাল, সঞ্জীৱ বৰাদেৱৰ কথাৰে বিপিন চাওদাংদেৱেও এটি গীতেৰে ৰাজীৱ দাক মৰম যাচিছে। তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজি ইয়াত উপস্থিত থকা জনগণলৈ মই এই মঞ্চৰ পৰাই সেৱা জনাইছো। আমাৰ পৰিয়ালটোৰ ফালৰ পৰা আপোনালোকক আপ্যায়ন কৰোঁতে যদি কিবা কোনোবাখিনিত ভুল ত্ৰুটি ৰৈ গৈছে, আপোনালোকে নিজ গুণে ক্ষমা কৰিব আৰু আমাক আশীৰ্বাদ কৰিব। আমাৰ এই বিপদৰ সময়ত আপোনালোকৰ উপস্থিতি আমাক যে কিমান সাহসী কৰি তুলিছে, আমি ভাষাৰে বুজাব নোৱাৰো। মই বাৰে বাৰে কৈছো এই কথাটো। আৰু আমাৰ পৰিয়ালটোক আপোনালোকে আশীৰ্বাদ কৰিব, ল'ৰাটোকো আশীৰ্বাদ কৰিব। ময়ো যাতে সাহসেৰে মূৰ তুলি থিয় হৈ থাকিব পাৰো, তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু আমি যদি সম্ভৱ সমস্যাৰে কওঁচোন, ৰাজীৱ দাৰ এটা ভাল লগা শব্দ, যিটো তেখেতৰ হয়তো আটাইতকৈ ভাল লগা এটা বাক্য সকলোৱে সমস্যাৰে ক'ব দেই।